মৌলানা সাদ সাহাবৰ পথ গুমৰাহী পথ। মৌলানা সাদ সাহাবৰ অনুসৰণকাৰীসকল পথভ্ৰষ্ট। মুফতি আব্দুল কৰিম কাছিমিৰ স্পষ্টীকৰণ। মৌলানা সাদ সাহাবে কুৰাণ আৰু হাদিছৰ অপব্যাখ্যা কৰিছে। দাৰুল উলুম দেওবন্দৰ স্থিতিও স্পষ্ট। মৌলানা সাদ সাহাবে নামানে মাছৱাৰা ফয়ছালা। তবলিগ জামাতত একনায়কত্ববাদী ৰাজত্ব চলাইছে সাদ সাহাবে। মৌলানা সাদ সাহাবৰ অনুসৰণকাৰী বেছিভাগৰে নাই দিনী শিক্ষা। কুৰাণৰ তফছিৰ আৰু হাদিছৰ বিষয়েও ন্যূনতম জ্ঞান নাই সাদ সাহাবৰ অনুসৰণকাৰীৰ। তবলিগ জামাতৰ একনায়কত্ববাদী নেতা মৌলানা সাদ সাহাবৰ বিৰুদ্ধে সৰব অসমৰ 113জন বচা আলিম উলামা। মধ্য অসমত ইতিমধ্যে গঠন হৈছে আমিমি চুৰাৰ তবলিগ জামাত। উল্লেখযোগ্য যে কদমনি টাইটেল মাদ্ৰাছাৰ মুহাদ্দিছ মুফতি আব্দুল কৰিম কাছিমি সাহাবৰ নেতৃত্বত হাজাৰ হাজাৰ অভিজ্ঞ আলিম উলামা মুফতিসকল সম্প্ৰতি আলিমি চুৰা কমিটিৰ উদ্যোগত তবলিগ জামাতৰ কাম কৰা পৰিলক্ষিত হৈছে। আলিমি চুৰাৰ তত্বাৱধানত প্ৰথমবাৰৰ বাবে আগামী 9, 10 আৰু 11 ফেব্ৰুৱাৰী তিনিদিনীয়াকৈ আৰম্ভ কৰিছে তবলিগ ইস্তেমাৰ। উক্ত ইস্তেমাৰ সফলতাৰ বাবে দৈনিক হাজাৰ হাজাৰ ধৰ্মপ্ৰাণ মুছলিম ৰাইজে কাম কৰা দেখা গৈছে। ইছলামক দীক্ষিত কৰিছে। এই কথা প্ৰতিদিন নিউজ ভাৰত। এই 1400 বছৰ ধৰি ইছলাম বিৰোধী যিসকল মানুহে আমাক বদনাম জাপি দিছে যে ইছলামে তলোৱাৰৰ বলত তলোৱাৰৰ সহায়ত ভয় ভাবুকি দি মানুহক ইছলামত আনিছে, ইছলাম দীক্ষিত কৰিছে, এই কথা মৌলানা সাহাবে কৈ দিছে। 1400 বছৰীয়া খ্ৰীষ্টান আৰু ইহুদীসকলৰ যিটো মনোবাঞ্ছা এইটো মৌলানা সাহাবে পুৰা কৰি দিছে, স্বীকাৰ কৰি দিছে। কৈছে ইজতেমা গাহ কে সুতুন বাঁধনে মে ফিৰিস্তোं ने मदद की है। কৈছে যিমান ডাঙৰ ডাঙৰ ইজতেমা হয়, ইজতেমাত যদি মানুহ 2.5 লাখ হয় তাৰ 2.5 লাখ আপোনাৰ ফিৰিস্তা হয়। অৰ্ধেক ফিৰিস্তা অৰ্ধেক মানুহ। এই খুঁটি যে পোতে ৰছী দি বান্ধে চব ফিৰিস্তাই কৰে। এতিয়া প্ৰশ্ন হ'ল এই মানুহ যদি অৰ্ধেক তাৰ অৰ্ধেক হয় ফিৰিস্তা, খুঁটি পুথে ফিৰিস্তা, ৰছী দি বান্ধে ফিৰিস্তা, এতিয়া মৌলানা সাহাবে কেনেকৈ গম পালে? নবীজি গম পাইছিল, ওহি আহিছে, আল্লাহ কৈছে নবীজি বদৰৰ ময়দানত ইমান ফিৰিস্তা আমি পঠিয়ালোঁ। ওহিৰ জৰিয়তে নবী গম পাইছে। কেতিয়াবা নবীজি চকুৰে দেখা পায়। এজন সাহাবী কয় যে যুদ্ধৰ শেষত আল্লাহ নবী সাল্লাল্লাহু আলাইহি সাল্লাম এজন সাহাবীক তালাশ কৰি গৈ যে চাইছে, চোৱাৰ লগে লগে মুখ ফেৰাই দিছে। আমি ক'লো ইয়া ৰাসূলুল্লাহ, এইজন সাহাবীক দেখে মুখটো কিয় ফেৰালে আপুনি? কি দুখ কৰিছে? কতল হৈছে, শ্বহীদ হৈছে। ক'লে বাবা আপুনি নাৰাজ হৈ নহয়, মই দেখিছোঁ তেওঁৰ গালৰ পৰা জান্নাতৰ হুৰবিলাকে ধূলি চাফা কৰি আছে। এই জান্নাতৰ হুৰ আওৰাতক এইকাৰণে মই চকু ফেৰাইছোঁ, আওৰাতক দেখা ঠিক নহয়। তাত নবী চকুৰে দেখিছে। তাৰপিছত এজন সাহাবী কয় নবী উকি মাৰি মাৰি গৈছে, ভৰিটো ভালকৈ মানে জমিন নথয়, উকি মাৰি মাৰি কয় হুজুৰ ইয়া ৰাসূলুল্লাহ উকি মাৰি কিয় গৈছে? ক'লে এই কাৰণ যে ফিৰিস্তা তামাম ভিৰ, ফিৰিস্তাৰ কাৰণে ৰাস্তা ভাত পোৱা নাই মই চকুৰে দেখি। আসসালামু আলাইকুম ওয়া বারাকাতুহু। আমি ইতিমধ্যে সকলোৱে প্ৰায় গম পাইছোৱে 2025 ফেব্ৰুৱাৰী মাহৰ 9, 10, 11 তাৰিখে হ'বলগীয়া ইজতেমাখন কচুৱাত যি ইজতেমা হ'বলগীয়া আছে অহা 9, 10 আৰু 11 ফেব্ৰুৱাৰী